কেইবা কোটি টকাৰ কেলেংকাৰী হোৱাৰ খবৰ আপোনালোকৰ যোগেদি পাই আছো। গতিকে তথাপি এইটো চাওক হিংসাৰ লগত জড়িত কেলেংকাৰী। এইটো মুঠেই সহ্য কৰা নাই। সঁচাকৈ যদি কেলেংকাৰী হৈছে যিসকল জড়িত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে মানে দুৰ্নীতিৰ লগত কোনো মানে বুজাবুজি নকৰাৰ কথা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নাকৰ তলত তেখেতৰ সমৰ্থিত যি বিটিআৰত চৰকাৰ চলি আছে, তাত যদি এনেকুৱা ডাঙৰ ঘটনা হৈছে কিয় তেখেতে ইনকুৱাৰী ঘোষণা কৰা নাই। মই মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছো তেখেতে হাই লেভেল ইনকুৱাৰী দিয়ক আৰু তদন্তমূলে ইয়াতে যিসকল জড়িত আছে যদি সঁচাকৈ দুৰ্নীতি কৰিছে সেইসকলৰ বিৰুদ্ধে আইনগত বিধিগতভাৱে ব্যৱস্থা হ'ব লাগে। অন্যান্য জিলাতো তেখেতসকলে কাৰ্যসূচী লৈ আছে। আমি এই কামখিনি কৰি আছো। আমি আৰু আশা কৰিছিলো যে পঞ্চায়তত আৰু বহুত অলপ ভাল ফলাফল আমাৰ হ'ব লাগিছিল। যিখিনি হৈছে সেইখিনি মোটামুটি এটা ৰেজাল্ট আমাৰ হৈছে। তথাপি আৰু অলপ ভাল হ'লে আমি ভাল পালোহেঁতেন। আমি চেষ্টা কৰিছিলো আমাৰ দলৰ ৱৰ্কাৰ কৰ্মী গ্ৰাছৰুট লেভেলৰ পৰ্যালোচনা কৰা নাই বা কৰাৰ তেখেতসকলে এইখিনি দৰকাৰ বুলি ভাবিছে না নাই, কিন্তু তেখেতসকলৰ কথা মই তাতে খুব বেছি সোমাব বিচৰা নাই। আমি সমষ্টি ভিত্তিতো আমাৰ এনেকুৱা সম্বৰ্ধনা অনুষ্ঠান প্লাছ পৰ্যালোচনা চলি আছে। জিলা ভিত্তিতো আমাৰ এনেকুৱা কাৰ্যসূচী চলি আছে। যোৱাকালি বৰপেটা জিলাত আছিল। কেইবা কোটি টকাৰ কেলেংকাৰী হোৱাৰ খবৰ আপোনালোকৰ যোগেদি পাই আছো। গতিকে তথাপি এইটো চাওক হিংসাৰ লগত জড়িত কেলেংকাৰী। এইটো মুঠেই সহ্য কৰা নাই। সঁচাকৈ যদি কেলেংকাৰী হৈছে যিসকল জড়িত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে মানে দুৰ্নীতিৰ লগত কোনো মানে বুজাবুজি নকৰাৰ কথা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নাকৰ তলত তেখেতৰ সমৰ্থিত যি বিটিআৰত চৰকাৰ চলি আছে, তাত যদি এনেকুৱা ডাঙৰ ঘটনা হৈছে কিয় তেখেতে ইনকুৱাৰী ঘোষণা কৰা নাই। মই মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছো তেখেতে হাই লেভেল ইনকুৱাৰী দিয়ক আৰু তদন্তমূলে ইয়াতে যিসকল জড়িত আছে যদি সঁচাকৈ দুৰ্নীতি কৰিছে সেইসকলৰ বিৰুদ্ধে আইনগত বিধিগতভাৱে ব্যৱস্থা হ'ব লাগে। অন্যান্য জিলাতো তেখেতসকলে কাৰ্যসূচী লৈ আছে। আমি এই কামখিনি কৰি আছো। আমি আৰু আশা কৰিছিলো যে পঞ্চায়তত আৰু বহুত অলপ ভাল ফলাফল আমাৰ হ'ব লাগিছিল। যিখিনি হৈছে সেইখিনি মোটামুটি এটা ৰেজাল্ট আমাৰ হৈছে। তথাপি আৰু অলপ ভাল হ'লে আমি ভাল পালোহেঁতেন। আমি চেষ্টা কৰিছিলো আমাৰ দলৰ ৱৰ্কাৰ কৰ্মী গ্ৰাছৰুট লেভেলৰ পৰ্যালোচনা কৰা নাই বা কৰাৰ তেখেতসকলে এইখিনি দৰকাৰ বুলি ভাবিছে না নাই, কিন্তু তেখেতসকলৰ কথা মই তাতে খুব বেছি সোমাব বিচৰা নাই। আমি সমষ্টি ভিত্তিতো আমাৰ এনেকুৱা সম্বৰ্ধনা অনুষ্ঠান প্লাছ পৰ্যালোচনা চলি আছে। জিলা ভিত্তিতো আমাৰ এনেকুৱা কাৰ্যসূচী চলি আছে। যোৱাকালি বৰপেটা জিলাত আছিল। কেইবা কোটি টকাৰ কেলেংকাৰী হোৱাৰ খবৰ আপোনালোকৰ যোগেদি পাই আছো। গতিকে তথাপি এইটো চাওক হিংসাৰ লগত জড়িত কেলেংকাৰী। এইটো মুঠেই সহ্য কৰা নাই। সঁচাকৈ যদি কেলেংকাৰী হৈছে যিসকল জড়িত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে মানে দুৰ্নীতিৰ লগত কোনো মানে বুজাবুজি নকৰাৰ কথা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নাকৰ তলত তেখেতৰ সমৰ্থিত যি বিটিআৰত চৰকাৰ চলি আছে, তাত যদি এনেকুৱা ডাঙৰ ঘটনা হৈছে কিয় তেখেতে ইনকুৱাৰী ঘোষণা কৰা নাই। মই মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছো তেখেতে হাই লেভেল ইনকুৱাৰী দিয়ক আৰু তদন্তমূলে ইয়াতে যিসকল জড়িত আছে যদি সঁচাকৈ দুৰ্নীতি কৰিছে সেইসকলৰ বিৰুদ্ধে আইনগত বিধিগতভাৱে ব্যৱস্থা হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।